পৃথিৱীৰ জন্মৰে পৰা মানুহে সদায় নৱ সৃষ্টিৰ সন্ধানত অগ্ৰসৰ হৈছে আৰু অনুসন্ধিৎসু শ্ৰুত অৱধাৰিতভাৱে চিৰকাল প্ৰবাহমান হৈ আছে আৰু থাকিব। সভ্যতাৰ আদিতে প্ৰস্তৰ যুগত মানুহে শিলত আগবাগ কৰিবলৈ শিকিছিল আৰু পৰ্যায়ক্ৰমে এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত আজি মানৱ জাতিয়ে বিভিন্ন ভাষা সাহিত্যৰ সৃষ্টিৰে প্ৰজ্ঞাৰ সপোন ৰচিছে। ভাৰতবৰ্ষ হিন্দু, মুছলমান, শিখ, বৌদ্ধ ইত্যাদি বিভিন্ন ধৰ্ম, ভাষা, জাতি জনগোষ্ঠীৰ বৰ্ণিল ৰঙৰ সমাহাৰেৰে সমৃদ্ধ। এনে ভিন্ন ভিন্ন ৰঙৰ একত্ৰীকৰণেৰে এক নতুন ভাষাৰ সৃষ্টিৰে ইতিহাস ৰচিছে ভাৰতৰ পূৰ্ব প্ৰান্তৰ সূৰ্য উঠা দেশ অসমৰ ধেমাজি জিলাৰ চিলাপথাৰত জন্মগ্ৰহণ কৰা এক অভিনৱ সৃষ্টিৰ শিল্পী ডক্টৰ উত্তম কুমাৰ দাসে। এখন বিশেষ নামঘোষা, আইনা নহ'লে পঢ়িব নোৱাৰি। এটি বিশেষ শৈলীৰে লিখি উলিয়াইছে ডক্টৰ উত্তম কুমাৰ দাসে। আমাৰ দেশত ধৰ্মগ্ৰন্থ যিমান, সিমানেই আছে বেলেগ বেলেগ ভাষা। এই শিল্পীগৰাকীয়ে লিখি উলিয়াইছে এটি বিশেষ ভাষা, ইংৰাজীত মিৰৰ লেংগুৱেজ আৰু অসমীয়াত ইয়াক দাপোনৰ ভাষা বুলি ক'ব পৰা যায়। এই শৈলীৰ লেখা পঢ়িবলৈ আপোনাক লাগিব এখন আইনা। আপাতদৃষ্টিত ওলোটা যেন লগা এই আখৰবোৰ পোনকৈ পঢ়িবলৈ হ'লে কেৱল আইনাৰ প্ৰতিবিম্বৰ সহায়তহে পঢ়িব পৰা যায়। আমার 6 ছেলে, দ্বিতীয় ছেলে আমার উত্তম। ছোটবেলা থেকে সব ভাইদের থেকে ও একটু অন্যরকম ছিল। সময় সময় খেলতে খেলতে ও কিছু ভাবনা চিন্তা করতো। সেই চিন্তার থেকে ও উল্টো আখরে বই লেখার ভাবনাই করতো, কিন্তু আমরা কোনোদিনও বুঝতে পারতাম না। তারপরে ও একদিন এসে বললো হঠাৎ করে, মা একটা জিনিস লিখেছি। কি লিখেছিস? তারপরে বই বললো আমি উল্টো আখরে বাইবেল লিখেছি, গীতা লিখেছি, আরো 5টা ভাষা দিয়ে ও কিছু বই লিখেছে। বাল্যকালৰ পৰা এক নতুনত্ব সৃষ্টিৰ অদম্য আকাংক্ষাই অভিনৱ সৃষ্টিৰ ৰাগীত তেখেতৰ মন মতলীয়া হৈ পৰিছিল। খেলা ধূলাৰ প্ৰতি তেখেতৰ বৰ বিশেষ উৎসাহ নাছিল আৰু প্ৰকৃতিৰ লগত থাকি মনত বেলেগ কিবা এটা কৰাৰ সপোন ৰচিছিল। সৰুতে আইনাৰ ওচৰত চুলি ফনিয়াই থাকোঁতে আইনাত ওলোটা প্ৰতিবিম্ব দেখি আচৰিত হৈছিল। আনকি চিলেটত ওলোটাকৈ লিখি আইনাৰ সন্মুখত লৈ আখৰবোৰ চিধাকে দেখা পাইছিল আৰু তেতিয়াৰে পৰা তেওঁৰ মনত ওলোটাকৈ লিখা এই শিল্প মনলৈ আহিছিল।
মোৰ জন্ম ধেমাজি জিলাৰ চিলাপথাৰত 1976 চনৰ 14 ছেপ্টেম্বৰ তাৰিখে। সৰুৰে পৰা মোৰ প্ৰকৃতিৰ লগত এটা যেন মিল আছিল। প্ৰকৃতিৰ প্ৰতিটা নতুন বস্তু যেতিয়া নেকি গছে পাত সলায় সেইবোৰ বস্তু চাই মই বেছি ভাল পাওঁ। স্কুল মই চিলাপথাৰ ছ'চাইটি LP স্কুলৰ পৰা আৰম্ভ কৰোঁ। তাৰপাছত মই চিলাপথাৰ নগৰ LP স্কুলৰ পৰা 4ৰ্থ শ্ৰেণী পাছ কৰি চিলাপথাৰ ৰেচিডেঞ্চিয়েল হায়াৰ ছেকেণ্ডেৰীত মই ভৰ্তি হওঁ। স্কুলীয়া জীৱনতে যেন মোৰ মনটোত এটা কৌতূহল সৃষ্টি কৰি থাকে, কিবা এটা নতুন কৰিব পাৰিনে, কিবা এটা নতুন চিন্তা কৰিবলৈহে মই চেষ্টা কৰোঁ। এইদৰে মই মেট্ৰিক পাছ কৰিলোঁ। মেট্ৰিক পাছ কৰাৰ পাছত মই ডিব্ৰুগড় হনুমান বাগ সুৰজমল কাৰাই কলেজত বিজ্ঞান শাখাত এডমিশ্যন লওঁ। তাৰ পৰা মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰোঁ। স্কুলীয়া জীৱনতো মোৰ এটা কথা মনত পৰে। এদিন হঠাৎ মই কিবা কাৰণত এটা এপ্লিকেশ্যন লিখিলোঁ আৰু এপ্লিকেশ্যন লিখিখন মই ক্লাছত ছাৰক দিলোঁ। তো ছাৰে তৎক্ষণাত খং খাই মোক ক'লে, আৰে এইটোনো কি? একচুৱেলি খং নহয়, ছাৰে বস্তুটো বুজিব পৰা নাছিলে। তেতিয়া মই হঠাতে ছাৰক ক'লোঁ, ছাৰ এইটো মিৰৰ লেংগুৱেজত লেখা, এইটো এটা নতুন বস্তু ছাৰ, আপুনি এইটো আইনাৰ ওচৰত চাই আপোনাৰ খুব ভাল লাগিব। ঠিক ছাৰে সেই বস্তুটো চোৱাৰ পাছত ছাৰে নষ্টালজিকভাৱে মোক চালে, আৰে হয়তো এটা খুব ভাল বস্তু। ছাৰে মই বস্তুটো বুজালোঁ আৰু তেতিয়াই যেন মই এই বস্তুটোৰ নাম মিৰৰ লেংগুৱেজ হিচাপে দিলোঁ। এনেদৰে দিন গৈ থাকিল। মই এই বস্তুটোৰ প্ৰতি আৰু যেন আৱেগিক হৈ গ'লোঁ। ধীৰে 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 কলেজীয়া জীৱন শেষ কৰিলোঁ। তাৰপাছত মই মনত আছে এই বস্তুটোক এটা পূৰ্ণৰূপ দিবলৈ বিচাৰিলোঁ। তেতিয়া মই স্বামী বিবেকানন্দৰ মেডিটেশ্যন এণ্ড দিছ প্ৰিপাৰেশ্যন কিতাপ এখন লিখিলোঁ। একদম প্ৰথম অৱস্থাৰ পৰাই তেওঁৰ নীতি আদৰ্শক মানি চলোঁ আৰু তেওঁৰ মতে কৰিব বিচাৰোঁ। স্বামী বিবেকানন্দৰ এটা কথা আছিল, মনটো সদায় সৃষ্টিশীল কৰি থবা, আৰু ঠিক মোৰ মনটো যেন তেনেকাই আছিল। মোৰ পৰিয়ালটো এটা যৌথ পৰিয়াল। আমি 6জন ভাই ককাই, প্ৰতিজনৰে সংসাৰ আছে, ল'ৰা ছোৱালী আছে। আমি গোটেইবোৰ একেলগে থাকোঁ আৰু সংসাৰখন চলাৰ লগে লগে মই ব্যৱসায় কৰোঁ। মোৰ ব্যৱসায় আছে, চাহ মিঠাই দোকান, ৰেষ্টুৰেণ্ট আছে দুখন। সেইবোৰ মই একদম যেনেকৈ কৰিব লাগে ঠিক তেনেদৰে চলাই গৈ আছোঁ। আৰু আমি প্ৰতিজন ভাই ককাই একেলগে মিলি থাকিবলৈ চেষ্টা কৰোঁ। আমি ৰাতিৰ আহাৰ প্ৰতিজন ভাই একেলগে বহি আমি একেলগে খাওঁ। ঘৰৰ মানুহবোৰেও ঠিক তেনেকৈ আমাৰ লগত মিলা প্ৰীতিৰে থাকে। এনেদৰে জীৱনটো চলাই আছোঁ। আৰু মোৰ যিখন দাপোনৰ ভাষা আছে, ইয়াৰ মাজতে মই গোটেইখিনি কাম কৰাৰ পাছতো মোৰ দাপোনৰ ভাষাটো মই সমানে চৰ্চালৈ লৈ গৈ আছোঁ। যৌৱন কালৰ পৰা ডক্টৰ দাসে স্বামী বিবেকানন্দৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈছিল। (2004) চনত তেখেতে স্বামী বিবেকানন্দৰ মেডিটেশ্যন এণ্ড ইটছ প্ৰিপাৰেশ্যন পুথিখন ইংৰাজীত দাপোনৰ ভাষাত লিখি উলিয়াইছিল। এইখনেই দাপোনৰ ভাষাত লিখা তেখেতৰ পূৰ্ণ পৰ্যায়ৰ প্ৰথম পুথি। ইয়াৰ পাছত তেখেতে 7টা খণ্ডত বাইবেল দাপোনৰ ভাষাত লিখি উলিয়ায় আৰু খ্ৰীষ্টমাছৰ উপহাৰ হিচাপে ভেটিকানৰ 6ষ্ঠ পোপ বেনেডিক্টলৈ প্ৰেৰণ কৰে। ওলোটাকৈ লিখা দাপোন ভাষাৰ বাইবেলখন পোপগৰাকীয়ে এক অনুপম সৃষ্টি বুলি অভিহিত কৰে। দৈনিক অসম, আমাৰ অসম, প্ৰতিদিন, দ্য আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল, দ্য হিন্দু, দ্য ইকনমিক্স টাইম, দ্য টেলিগ্ৰাফ, দ্য এছিয়ান এজ, দ্য বিজনেছ টাইম, আনন্দবাজাৰ পত্ৰিকা আদিত ডক্টৰ দাসৰ
বিস্ময়কৰ অপূৰ্ব সৃষ্টিৰ কথা ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বাতৰি কাকতত প্ৰকাশ পায়। আন্তঃৰাষ্ট্ৰীয় বাতৰি কাকত দ্য টাইমছ অৱ অমান, দ্য মেইল গাৰ্ডিয়ান, দ্য ছানডে এক্সপ্ৰেছ, দ্য গাল্ফ টাইম, দ্য এমিৰেটছ টুডে, দ্য ছিডনী মৰ্ণিং, দ্য পেনিচুলা, দ্য বেৰহেম ট্ৰিবিউন, লগতে বিভিন্ন দেশৰ গ্ল'বেল ৰিপৰ্ট যেনে USA, চীন, দক্ষিণ আফ্ৰিকা, ছাৰ্বিয়া, মণ্টেনেগ্ৰো, হংকং, শ্ৰীলংকা, কানাডা, নিউজিলেণ্ড আৰু ইজৰাইল আদিতো প্ৰকাশ পাইছে। ডক্টৰ উত্তম দাসৰ সৃষ্টিৰ সৌৰভ অকল বাতৰিতেই সীমাবদ্ধ থকা নাই। তেখেতে দাপোন ভাষাত লিখা বাইবেল পুথিৰ বাবে লিমকা বুক অৱ ৰেকৰ্ডৰ সন্মান লাভ কৰে। ডক্টৰ দাসে অকল ইংৰাজী ভাষাতেই বাইবেলৰ উপৰিও বাংলা ভাষাত স্বামী বিবেকানন্দৰ এছো মানুষ হওঁ, অসমীয়া ভাষাত নামঘোষা, হিন্দী ভাষাত গীতা, আৰবী ভাষাত কোৰাণখনো দাপোনৰ ভাষাত লিখি উলিয়াইছে। অতন্দ্ৰ সাধনা, অনলক শ্ৰম আৰু নিৰলস প্ৰচেষ্টাৰ বলতহে তেখেতে এই শিল্পকলা আয়ত্ত কৰিব পাৰিছে। এই প্ৰচেষ্টাৰ ফলত তেখেতে উদ্ভাৱন কৰা দাপোনৰ ভাষাই কি কামত আহিব বুলি বহুতৰ মনত প্ৰশ্ন উদয় হ'ব পাৰে। ইয়াৰ উত্তৰত ক'ব পাৰি, আন আন শিল্পকলাৰ দৰে দাপোনৰ ভাষাও আমাৰ মনৰ উৎকৰ্ষ সাধন কৰিব। এই লিখনিয়ে হয়তো এদিন নতুন দিশ উন্মোচন কৰিব ওলোটাকৈ লিখা পঢ়াৰ এবিধ কলা। বিশিষ্ট বিজ্ঞানী ৰাজু দাসে কোৱাৰ দৰে দাপোনৰ ভাষা গুপ্তবাৰ্তাৰ ক্ষেত্ৰতেই নহয়, সাংকেতিক লিপিৰ গুপ্তবাৰ্তাৰ ক্ষেত্ৰতো ই উন্নতি সাধিব। 2013 চনত শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচিত নামঘোষা দাপোনৰ ভাষাৰে লিখাৰ বাবে তেখেতক ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছে স্বীকৃতি প্ৰদান কৰে। অকল এয়াই নহয়, তেখেতৰ বিভিন্ন লিখনিৰ বাবে এছিয়ান বুক অৱ ৰেকৰ্ড, ৱৰ্ল্ড ৰেকৰ্ডছ ইণ্ডিয়া, ইউনিক ৱৰ্ল্ড ৰেকৰ্ডছ, মিৰাকেল ৱৰ্ল্ড ৰেকৰ্ড, গল্ডেন বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত তেখেতৰ নাম সোণালী আখৰেৰে জিলিকি আছে। 2014 চনত তেখেতে নেপালৰ পৰা এভাৰেষ্ট ৱৰ্ল্ড ৰেকৰ্ড লাভ কৰে। 2015 চনৰ 23 মাৰ্চ তাৰিখে ভিয়েটনামৰ হো চি মিন চহৰত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উত্তম দাসক ইংলেণ্ডৰ ৱৰ্ল্ড ৰেকৰ্ড ইউনিভাৰ্চিটিয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰীৰে বিভূষিত কৰে। 2025 চনৰ 6 জানুৱাৰী তাৰিখে নিখিল ভাৰত বংগ সাহিত্য সন্মিলনৰ 92 সংখ্যক সৰ্বভাৰতীয় অধিৱেশনত দাপোনৰ ভাষাত স্বামী বিবেকানন্দৰ বাংলা গ্ৰন্থ এছো মানুষ হওঁ শান্তিনিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ শ্ৰৱণ কুমাৰ দত্ত ডাঙৰীয়াই উন্মোচন কৰে। ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ ডক্টৰ দাসে ৰবীন্দ্ৰনাথ ঠাকুৰৰ নোবেল পুৰস্কাৰ পোৱা কবিতা পুথি গীতাঞ্জলি আৰু নেপালী মহাকবি লক্ষীপ্ৰসাদ দেৱকোটাৰ মোনাবদন দাপোনৰ ভাষাত লিখি শেষ কৰে। বৰ্তমান তেখেতে শিখ ধৰ্মৰ ধৰ্মগ্ৰন্থ গুৰু গোবিন্দ চাহেব ইংৰাজীত আৰু ঋগ্বেদ হিন্দীত দাপোনৰ ভাষাত লিখি আছে। 2025 চনৰ 2 মে তাৰিখে মৈত্ৰী পিছ ফাউণ্ডেশ্যনে ডক্টৰ দাসক বুদ্ধ শান্তি বঁটাৰে বিভূষিত কৰে। অসমৰ মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াই এই বঁটা প্ৰদান কৰে। সৃষ্টিকৰ্ম ডক্টৰ উত্তম দাসৰ জীৱনৰ লক্ষ্য। তেখেতৰ সৃষ্টিধাৰাক কোনো প্ৰতিবন্ধকতাই ৰোধ কৰিব পৰা নাই। প্ৰাত্যহিক বৈচিত্ৰ্যময় ৰসহীন কৰ্মত যেতিয়া তেখেতৰ মন ভাৰাক্ৰান্ত হৈ পৰে, তেতিয়া তেখেতৰ মন ৰূপ ৰস সুবাসহীন জীৱনৰ ধূসৰতাময় জীৱৰ বন্ধনৰ পৰা মুক্তি বিচাৰে আৰু তেতিয়াই তেওঁ নান্দনিক সৃষ্টিৰাগীত কাব্যৰসৰ ধাৰাবৰ্ষণেৰে সেউজ আৰু সজীৱ কৰি তোলে। তেওঁৰ মন মগজুত সদা জাগ্ৰত নৱপ্ৰবাহৰ এক তাৰণা। হয়তো
সেই চিন্তাৰেই সময়ৰ বালিচৰত খোজ দি আগুৱাই গৈ আছে আৰু এক নতুন সৃষ্টিৰ সন্ধানত।